এছএছ বা হায়াৰ ছেকেণ্ডেৰী এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহি পৰিছে কিয়নো 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিলে সেইসকলে কোনটো ডেটত ৰিজাল্ট পাব বা ফাইন আউট হ'ব সেইটো আপোনালোকে বহুতেই জানিব বিচাৰিছে বা কোনটো ডেটত আপোনালোকে ৰিজাল্টটো পাই যাব যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এক্সাম দিছিল সেইসকলৰ বাবে কিন্তু এটা ইম্পৰ্টেণ্ট বিষয় হ'ল যে ৰিজাল্ট কোনটো ডেটত দিব এই বিষয়টো জনা লগতে আপোনালোকে ৰিজাল্টটো দিলে কেনেকৈ ৰিজাল্টটো চেক কৰিব পাৰিব সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় যেন প্ৰথম কথা হ'ল আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে 10 তাৰিখৰ দিনাখন মেট্ৰিকৰ ৰেজাল্ট দিয়া হ'ব আৰু তাৰে এসপ্তাহ পিছতে বা এসপ্তাহৰ ভিতৰত কি কৰা হ'ব হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টটো দিয়া হ'ব এতিয়া সেই হিচাপত বহুত সংখ্যক মানুহে কিন্তু প্ৰেডিক্ট কৰি আছে যে 17 তাৰিখে হয়তো ৰিজাল্টটো দিয়া হ'ব কিন্তু তেনেকুৱা এতিয়ালৈকে কোনো ডেট অহা নাই যে 17 তাৰিখে আপোনালোকে ৰিজাল্টটো পাব সেয়াও নহয় চ' আপোনালোকে 17 তাৰিখে পাব পাৰে যিহেতু মাজত বিহু আছে 17 তাৰিখ নহ'লে আপোনালোকে কি কৰিব পাৰে যিহেতু বিহু বৰ্তমান সেইভাৱে আপোনালোকে 22 তাৰিখ বা 20 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্টটো লাভ কৰিব অ'কে তো এতিয়ালৈকে ফাইনেল ডেট অহা নাই যে কোনটো ডেটত আপোনালোকে পাব চ' যেতিয়া নেকি ফাইনেল ডেটটো আহি যাব তেতিয়া কিন্তু মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই যাব লগতে এতিয়া চাওক ৰিজাল্টটো যেতিয়া নেকি দিয়া হ'ব বা ৰিজাল্টটো চেক কৰাৰ বাবে কিন্তু কেইবাটাও ৱেবছাইট মুকলি কৰি দিয়া হয় ইতিমধ্যে কিন্তু ৱেবছাইটসমূহ মুকলি কৰি দিয়া হৈছে আৰু সেই ৱেবছাইটৰ লিংক কেইটা কিন্তু মোৰ টেলিগ্ৰামত দি ৰাখিছোঁ গতিকে আপোনালোকে যদি সেই ৱেবছাইটৰ কেইটা জানিব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলত যাব পাৰে আৰু টেলিগ্ৰামৰ লিংক মই এইটো ভিডিঅ'ত আপোনালোকৰ সুবিধাতে দি ৰাখিম অ'কে এতিয়া মূল কথা হ'ল আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰে আপোনালোকৰ যিকোনো এটা ৱেবছাইটৰ জৰিয়তে ৰিজাল্টটো চেক কৰিব লাগিব অ'কে তো মই ভিডিঅ'টো আৰু দীঘলীয়া কৰিব খোজা নাই যেতিয়া নেকি ৰিজাল্টটো আউট হ'ব বা যেতিয়া নেকি আপোনালোকে ৰিজাল্টটো চাব পাৰিব তেতিয়া আপোনালোকে ভিডিঅ'টো লাভ কৰিব বা ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰি সেই আপোনালোকে জানিবলৈ চেনেলটো মাষ্ট বি ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়াহে আপোনালোকে ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিব অ'কে তো এতিয়া মূল কথা হ'ল যে ফাইনেল ডেটটো এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই ফাইনেল ডেট ডিক্লেয়াৰ হ'লে লগে লগে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাই দিবলৈ চেষ্টা কৰিম তো ভিডিঅ' ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপুনি সকলো ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব পাৰে